জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ লাইখুঁটা স্থাপন এক উদুলি পৰিৱেশত লাইখুঁটা স্থাপন কৰে প্ৰাক্তন শিক্ষক কৃষ্ণকান্ত মহন্তই দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ লাইখুঁটা আজি স্থাপন কৰা হয় শিৱসাগৰ জিলাৰ অন্যতম উচ্চতৰ মাধ্যমিক বিদ্যালয় দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ লাইখুঁটা আজি স্থাপন কৰা হয় সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে এক উদুলি পৰিৱেশত হীৰক জয়ন্তীৰ লাইখুঁটা স্থাপন কৰে বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক কৃষ্ণকান্ত মহন্তই অহা ডিসেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে উদযাপন কৰিবলৈ লোৱা হীৰক জয়ন্তীত বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে কোনৰ বাবে আমি যি লাইখুঁটা সেই লাইখুঁটা আজি ৰাইজৰ সহযোগত আমাৰ বিদ্যালয়ৰ খেলপথাৰ স্থাপন কৰিছো আজি এই শুভ দিনটো চাই পিনি আৰু সকলো ৰাইজে আমাৰ এই হীৰক জয়ন্তী অনুষ্ঠানটোৰ কাৰণে সহযোগিতা আগবঢ়াইছে আৰু এই সহযোগিতা আশা লৈ আমি অনাগত দিনত হীৰক জয়ন্তী অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব বুলি মই আশা কৰিছোঁ আৰু ইয়াৰ লগতে সমূহ ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোকে মই অনুৰোধ জনাইছোঁ যে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হয় এই কামনা কৰি মই আমাৰ বিদ্যালয়ৰ পৰা মই সম্পূৰ্ণ কোন তাৰিখে ডিচেম্বৰ মাহৰ ২৬, ২৭, ২৮, ২৬ তাৰিখে খালি আমাৰ বিদ্যালয়ৰ চৌহদত এভাগী নাম প্ৰসংগ আৰম্ভ কৰিছোঁ আৰু ২৭, ২৮ত আমাৰ হীৰক জয়ন্তী অনুষ্ঠানটো আৰম্ভ হ'ব ২৮ তাৰিখে সামৰণি পৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ শিৱসাগৰ জিলাৰ অন্যতম এখন শিক্ষানুষ্ঠান দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰ্ষজোৰা যি হীৰক জয়ন্তী উদযাপন ইতিমধ্যে চলি আছিলে আৰু অহা ডিচেম্বৰ মাহৰ ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ তিনিদিনীয়া কাৰ্যসূচীৰে এই হীৰক জয়ন্তী যি সামৰণি অনুষ্ঠান এই সামৰণি অনুষ্ঠান আয়োজন কৰিবলৈ লোৱা হৈছে আৰু ২৬ তাৰিখে এক ধৰ্মীয় ৰীতি নীতিৰে নাম প্ৰসংগ হ'ব আৰু ২৭ তাৰিখে যি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল শুভাকাংক্ষীসকল আৰু স্থানীয় ৰাইজ সেই সকলো একত্ৰিত হৈ বিশাল এক আয়োজন কৰিছে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যিসকলে ইয়াত শিক্ষা গ্ৰহণ কৰি বিভিন্ন ঠাইত ইতিমধ্যে আছে সকল ইয়ালৈ আহিব আৰু তেওঁলোকে এই উদযাপন বৰ্ষত তেওঁলোকে সহযোগিতা আগবঢ়াব আৰু ২৮ তাৰিখৰ দিনা বিভিন্ন কাৰ্যসূচী আমাৰ ইয়াত কৰা হৈছে আৰু এখনি মহাপৰীক্ষা নাটো মঞ্চস্থ কৰা হ'ব আৰু এই ৩ দিনৰ যি কাৰ্যসূচী সেই সকলো কাৰ্যসূচীতে ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আৰু আগন্তুক দিনত যি কাৰ্যসূচী হ'ব সকলোৰে সহযোগিতা কামনা কৰি আমাৰ আজি এই লাইখুঁটা স্থাপন হৈছে আৰু ধৰ্মীয় আমাৰ নীতিৰে এই লাইখুঁটা স্থাপন হয় আৰু এই লাইখুঁটাৰ আজিৰ পৰাই এই হীৰক জয়ন্তী উদযাপন আমাৰ আৰম্ভ হৈছে বুলি আমি ভাবিছোঁ আৰু সকলো যেন সমাপন হয় আমি কামনা কৰিছোঁ